প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক যিখিনি গাইডেন্স দিলে, যিখিনি মাৰ্গদৰ্শন কৰিলে, ইয়াৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া খুব বলিষ্ঠ পদক্ষেপ লৈ পেলাই ডিসাইচিভ এটা ডিচিশন লৈ পেলাই এই চুক্তিটো কৰিছিলে। এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত মই তেখেতলৈ ধন্যবাদ জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই ধন্যবাদ জনাইছোঁ। তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ আগৰে পৰাই এই অঞ্চলৰ লগত বহুত পৰিচিত আৰু এই অঞ্চলটোক শান্তি গঢ়াৰ কাৰণে বহুত কাম কৰি আছিলে, অস্ত্ৰমুক্ত কৰাৰ কাৰণে। আৰু আজি আমি সম্পূৰ্ণভাৱে বড়োলেণ্ডটো এটা শান্তিৰ এৰিয়া হিচাপে, শান্তিৰ অঞ্চল হিচাপে পাবলৈ সক্ষম হৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গাইডেন্স আৰু তেখেতৰ যিটো হাৰ্ড ৱাৰ্কৰ কাৰণে মই তেখেতলৈ ধন্যবাদ জনাইছোঁ। আৰু যিখিনি আমাৰ শ্বহীদ পৰিয়াল আছে, শ্বহীদ পৰিয়াললৈ মই মোৰ যিটো চলিডাৰিটি মই সেইটো এক্সপ্ৰেছ কৰিছোঁ। আৰু যিখিনি সংগঠনে এই চুক্তিটো কৰিছিলে, নিখিল বড়ো ছাত্ৰ সন্থা, NDB, UBPO, এই সকলোলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ সময়ত আমি চবে আনন্দিত হৈছোঁ। BTR একৰ্ডৰ বহুখিনি দফা ইমপ্লিমেণ্ট হ'ল। আৰু যোৱাকালি এটা মেজৰ দফা যিটো নেকি অগমেণ্টেশ্যন অফ এৰিয়া বুলি আছিলে, তাত শোণিতপুৰ বিশ্বনাথৰ 60খন গাঁও এনাউন্স কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই দফাটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে ইতিমধ্যে এক খোজ মানে আগুৱাই গ'ল। আৰু সেইটোৰ কাৰণে আজি সংগ্ৰামীসকলো বহুত আনন্দিত হৈছোঁ। আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু যিবিলাক ঐতিহাসিক ভুল আগত হৈ গৈছিলে, এইবিলাক লাহে লাহেকৈ শুধৰণি হৈ আছে। এই ভুল অকল অসমত নহয়, ভাৰতত নহয়, গোটেই বিশ্বতে কিছুমান আগৰ সময়বিলাকত ঐতিহাসিক ভুলবিলাক হৈ গৈছিলে, য'ত জাতি জনগোষ্ঠীবিলাক ন্যায় পোৱা নাছিলে। আৰু সেই ন্যায়টো দিয়াৰ কাৰণে আজিৰ নেতৃত্বই উঠি পৰি লাগিছে। কাৰণ অসমখনত ঐক্যভাৱে আগবাঢ়ি যাবৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ অধিকাৰ, বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগত থাকি পেলাই নেতৃত্ব দি আছে, যাতে অসমৰ সকলো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ অধিকাৰটো পাবলৈ সক্ষম হয়। বাকী থকা দফাখিনিও অতি শীঘ্ৰে ইমপ্লিমেণ্ট হ'ব, মই এইটো আশা কৰিছোঁ। NDB ৰিহেবিলিটেশ্যনৰ কাম অতি শীঘ্ৰে সম্পন্ন কমপ্লিট হ'ব। কেছ উইথড্ৰলৰ কাম অতি শীঘ্ৰে কমপ্লিট হ'ব। আজিৰ পৰা আমাৰ যিটো মাৰ্টিয়াৰসকলক আমি এক্সগ্ৰেচিয়া দিব লাগে, সেইটো আজিৰ পৰা আৰম্ভ কৰিম। আজি প্ৰায় 201 জনৰ কাৰণে আমি আজি আৰম্ভ কৰিম। ইয়াৰ পিছত ক্ৰমে আমি সেইটো কৰি যাম। আজি মই এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ যে যোৱা কেইবা দশক ধৰি অস্থিৰতা বিৰাজ কৰিলে, আমাৰ আনচাৰ্টেনিটি এটা আছিলে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ, সন্দেহ, আমাৰ ভয়, শংকা, খং এইবিলাক আছিলে। কিন্তু লাহে লাহেকৈ আমি এইবিলাক দূৰ কৰিব লাগিব। সহবাসস্থানটো আমি গুৰুত্ব দিব লাগিব। সমমৰ্যাদা, সম অধিকাৰটো আমি গুৰুত্ব দিব লাগিব। গতিকে এইখিনি সময়ত মই সকলোলৈ অনুৰোধ কৰিছোঁ যে বড়োলেণ্ড অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ আগৰ সময়ত যিটো কৰিব পৰা নাই, এতিয়া আমি চবে লগ লাগি কৰিব লাগিব। আমি এজনে আনজনক আঙুলি দেখাই থাকিলে আমাৰ কোনো সমস্যা সমাধান নহ'ব। আমি সকলো কণ্ট্ৰিবিউট কৰিব লাগিব। শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰতে হওক, অৰ্থনৈতিক বা শিক্ষা উন্নয়নৰ ক্ষেত্ৰতে হওক, বিভিন্ন অধিকাৰ, প্ৰাপ্য অধিকাৰবিলাক পোৱাৰ ক্ষেত্ৰতে হওক, আমি একেলগে আগবাঢ়ি যাব লাগিব। আজি তাতে একাংশই বিৰোধ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, তেওঁলোকে BTRত অন্তৰ্ভুক্ত হ'ব খোজা নাই, প্ৰতিবাদ সাব্যস্ত কৰি আছে। এইটো সদায় থাকিব, চবতো থাকিব। মানে এইবিলাক কথাটো আজি চাওক, এজন দুজনৰ ইণ্টাৰেষ্টত কোনো কাম কৰা নহয়। ৰাষ্ট্ৰখনে যদি কিবা এটা সিদ্ধান্ত লৈছে, ৰাজ্যখনে যদি কিবা এটা সিদ্ধান্ত লৈছে, চবৰো কথাটো চিন্তা কৰিহে লয়। কিন্তু ইয়াত কোনোবা এজন দুজন ব্যক্তিৰ কথা লৈ পেলাই এই সিদ্ধান্তবিলাক লোৱা নহয়। বহুত সময়ত আমি তেনেকুৱাই দেখিবলৈ পাওঁ। দেশৰ কিবা এটা পলিচি হ'লে, ৰাজ্যৰ কিবা এটা পলিচি হ'লে কোনোবাই কিবা অলপ ৰিয়েক্ট কৰে, পিছত কিন্তু মানি ল'ব লগা হয়। কাৰণ দেশৰ চৰকাৰখনে, ৰাজ্যৰ চৰকাৰখনে কোনো কাৰণতে কোনোবা ব্যক্তিগত স্বাৰ্থত বা কোনো এটা মানে ছেকশ্যনৰ স্বাৰ্থত কোনো ডিচিশ্যন নলয়। এইটো সকলোৰে স্বাৰ্থতহে ডিচিশ্যনবিলাক লোৱা হয়। এজ এ BTR চিফ এক্সটেণ্ডেড যিটো BTR হ'ল, তাৰ কাৰণে কিবা গিফ্ট আপুনি ঘোষণা কৰিব? ইয়াৰ কাৰণে সময় আছে, আগত বহুত ফৰ্মেলিটিছ আছে, সেইখিনি হৈ লওক, ইয়াৰ পিছত আমি চিন্তা কৰিম।